বিজেপিৰ যি বিৰোধী শিবিৰত অৱস্থান কৰা অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, ভাৰতীয় জাতীয় কংগ্ৰেছ, CPM, CPI ML, CPI আৰু এই গোটেইবিলাক আৰু স্থানীয় কেতবোৰ আঞ্চলিক দলো আছিল। তাত আমি সকলোৱে কালি খেৰণিৰ পৰিস্থিতি অধ্যয়ন কৰিলোঁ। যি আমাৰ কপিলী নৈ এইপাৰে সেইপাৰে যিবিলাক ক্ষতি হ'ল গোটেইখিনি চালোঁ। তাৰ মানুহক আমি সাক্ষাৎ কৰিছিলোঁ। এজন শাৰীৰিকভাৱে বিশেষ সক্ষম ল'ৰা নিজৰ ঘৰতেই জ্বলি পুৰি ছাই হৈ গ'ল আৰু তাতে ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা নাই। গোটেই ঘৰ বাৰী সম্পত্তি লুট হৈ গ'ল। সাধাৰণ মানুহখিনি তাতে এতিয়া জীৱন জীৱিকাৰ তাৰণাত আছে আৰু তেওঁলোকৰ কোনো আশ্ৰয়স্থলীও নাই। বহুতৰ ঘৰ ধ্বংস হৈ গ'ল আৰু অকল যে ভিজিয়াৰ পিজিয়াৰত হ'ল সেইটোও নহয়, তাত পট্টা মাটিত থকা মানুহৰো ঘৰ নষ্ট হ'ল। ঠিক তেনেকৈ এজন 4টা ল'ৰা ছোৱালী পিতৃ যুৱকৰো তাত প্ৰাণহানি হ'ল। এই গোটেইবিলাক কথা চাই আহি আমি এটা কথাই গম পালোঁ যে যোৱা বহু বছৰ ধৰি তাত এটা জুই জ্বলি আছিল উমি আৰু চৰকাৰীভাৱে সেই জুই নুমুৱাবলৈ চেষ্টা নকৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উত্তেজিত কৰাৰ চেষ্টা চলি থাকে চৰকাৰী ষড়যন্ত্ৰৰ অংশ হিচাপে। কেতিয়াবা কোৱা হয় PGR উচ্ছেদ কৰা হ'ব, কেতিয়াবা কয় কোনে উচ্ছেদ কৰিব আমি চাই ল'ম, আমি পাৰত থকালৈকে নকৰোঁ। আৰু এনেকুৱা ধৰণৰ কথাবিলাকৰ মাজেৰে তাৰ সাধাৰণ কাৰ্বি ৰাইজৰ যিসকলে ষষ্ঠ যি 6 শিডিউলৰ অধীনত তেওঁলোকৰ সকলো অধিকাৰ আমাতকৈ কিছু পৃথক, সংবিধানতে সেই অধিকাৰ দিয়া হ'ল তেওঁলোকৰ সা সম্পত্তি, সংস্কৃতি, ভাষা, সাহিত্য আৰু অৰ্থনৈতিক সুৰক্ষাৰ বাবে। যেতিয়া সেইখিনি লৈ পেলাই অলপমান চৰকাৰে তেওঁলোকক ব্লেকমেইল কৰাৰ নিচিনা ব্যৱস্থা কৰিলে, তাৰ পৰিণতিত এই ঘটনাবিলাক হ'বলৈ পালে। আৰু একদম জুই জ্বলা কাণ্ডটো আছিলে কেইজনমান অনশনকাৰীক ৰাতি গান বাজনা লগাই পুলিচে মেজিষ্ট্ৰেটৰ অনুপস্থিতিত, মেডিকেল টিমৰ অনুপস্থিতিত মেডিকেল কলেজ গুৱাহাটীলৈ চিকিৎসা কৰাবলৈ নিম বুলি ক'লে। যি সময়ত মুখ্যমন্ত্ৰীয়ে গৰ্ব কৰে মই প্ৰতিখন জিলাতে এখনকৈ হস্পিটেল মেডিকেল কলেজ দিছোঁ, ডিব্ৰু মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজক আওকাণ কৰি গুৱাহাটী অজ্ঞাত স্থানলৈ লৈ গৈছিল প্ৰকৃততে। এই গোটেইবিলাকৰ পৰিণতিত মানে তাত সম্প্ৰীতি শান্তি অনিষ্ট হ'ল। সেই গোটেই কথাবিলাক অধ্যয়ন কৰি আমি ৰাজ্যপাল মহোদয়ক আজি স্মাৰক পত্ৰ দিছোঁ। প্ৰথম কথা হ'ল 6 শিডিউল অঞ্চলৰ ৰাইজৰ যেনেধৰণে সংবিধান দিছে সংবিধান প্ৰদত্ত সকলোখিনি সুৰক্ষিত হৈ থাকিব লাগিব আৰু অন্য নাগৰিকৰো জীৱনৰ প্ৰতি, নিৰাপত্তাৰ প্ৰতি ভয় আহিব নালাগিব। তেখেতসকলে PGR ভিজিয়াৰত আছে যদি সেয়া উচ্ছেদিত হ'ব লাগিব আৰু যদি তাতে তেওঁলোকৰ কিবা কিবি পোৱাৰ ব্যৱস্থা নাই সেইখিনিও তেওঁলোকক অন্য স্থানলৈ নি পেলাই তেওঁলোকক ভাৰতীয় নাগৰিকক যি সুবিধা দিব লাগে সেইখিনি দিব লাগিব। কিন্তু 6 শিডিউলৰ মূল কথাখিনিক অৱহেলা কৰি কেতিয়াও নহয়, প্ৰথম কথা। দ্বিতীয় কথা, তুলিৰাম ৰংহাং ডাঙৰীয়াৰ ঘৰটো যেতিয়া এটা ক্ৰাইম চিন হৈ গ'ল, মানুহে জ্বলালে উত্তেজিত জনতাই, তাৰপিছত সেই ক্ৰাইম চিনটো ইনভেষ্টিগেট কৰাৰ, চিল কৰাৰ ব্যৱস্থা অসম আৰক্ষীৰ থাকিব লাগিছিল। কিন্তু অসম আৰক্ষীয়ে কি কৰিছে আমি নাজানো। তুলিৰাম ৰংহাঙৰ ঘৰত এতিয়া AK-47, ইনচাছ ৰাইফল, কাৰ্বাইন এইবিলাকৰ মানে ফুটেজ ওলাইছে। সেই গতিকে এইটোতো অন্য ক্ষেত্ৰত দেখা গৈছিলে বৰপেটা, তামোলপুৰ বিভিন্ন জেগাত অবৈধ অস্ত্ৰ শস্ত্ৰ থাকিলে লগে লগে পুলিচে চুচৰাই নিয়ে, বিচাৰ নকৰাকৈও জেলত দিব যত্ন কৰে। এতিয়া তেওঁৰ ৰাজনৈতিকভাৱে এজন প্ৰতিষ্ঠিত বিজেপি দলৰ নেতাৰ কাৰণে তেখেতৰ ক্ষেত্ৰত সেই আইন ভংগ হ'ব নেকি, আইন সকলোৰে বাবে সমান নহ'ব নেকি, এই কথাটো আমি আজি ৰাজ্যপাল মহোদয়ক সুধি আহিছোঁ আৰু তেওঁলোকৰ ওপৰত যাৱতীয় ব্যৱস্থা ল'বলৈ কৈছোঁ। যোৱাকালি আছিল 30 তাৰিখ, 22 তাৰিখৰ ঘটনা, 8-9 দিনলৈকে কোনো অকণমান খোৱা পানীৰো ব্যৱস্থা তাত ভাৰতীয় নাগৰিকসকলক কৰি দিয়া নাই। আইন শৃংখলাৰ কথা গ'লেই আনকি ৰিলিফ ৰিহেবিলেশ্যনৰ অৱস্থাও নাই। সেই কথাও ৰাজ্যপাল মহোদয়ক অৱগত কৰিছোঁ আৰু এটা গোটেই কথাখিনি উচ্চ পৰ্যায়ৰ তদন্ত প্ৰয়োজন সাপেক্ষে জুডিচিয়েল অফিচাৰৰ যোগেদি তদন্ত কৰি বিহিত ব্যৱস্থা লৈ যাতে শান্তি বাহাল থাকে, 6 শিডিউলৰ ৰাইটছ প্ৰটেকশ্যন হয়, লেণ্ড প্ৰটেকশ্যন হয়, ট্ৰাইবেল ৰাইটছ প্ৰটেকশ্যন হয় আৰু অন্য নাগৰিকৰ নিৰাপত্তা হয়, এই কথাখিনি আমি অৱগত কৰিছোঁ।